ৰূপা ৰূপা তই কি কৰি আছ? মোৰ দোকানলৈ যাব দেৰি হোৱা নাই নে? টিফিনটো লৈ নাহ কিয়? ৰাতিপুৱাৰ পৰা কি কৰি থাকে জানো, টিফিনটো সময়ত ৰেডি নহয়। ৰূপা ৰূপা গৈছে দাদা, অকণ ৰবিচোন, হ'লেই মোৰ। এওঁ কলৈ গ'ল জানো, এওঁকো দেখা নাই। এওঁৰ কথা বাৰু বাদ দিলোঁ, ইটো সিটো কামত লাগি থাকে। এই ৰূপাজনে কি কৰি থাকে জানো, সময়ত মোৰ টিফিনটো যোগাৰ দিব নোৱাৰে। দাদা এইটো ল তোৰ টিফিনটো। ৰূপা তইনো কি কৰি থাক? মইতো কালিয়ে কৈ থোৱা নাছিলোঁ আজি মোৰ বহুত কাম আছে, মই সোনকালে যাব লাগিব। তাৰ পাছতো তই টিফিনটো দিওঁতে ইমান দেৰি কৰিলি, তই কি কৰি থাকনো? কি কাম আছে তোৰ? নহয় মানে দাদা, ৰাতি পঢ়ি থাকোঁতে বহুত দেৰি হৈ গ'ল। তই যে সোনকালে যাম বুলি কৈছিলি সেইটো কথা পাহৰি থাকিলোঁ। গোটেই কাম বনবোৰ শেষ কৰি তোৰ কাৰণে আকৌ ভাত টিফিন যোগাৰ কৰোঁতে অকণমান সময় লাগিবই দেচোন। কোনে তোক ৰাতি দেৰিলৈকে পঢ়িব দিছে হা? কি কাম আছে তোৰ ইমান দেৰিলৈকে পঢ়ি থকা? তই মোক পঢ়ি পঢ়ি উদ্ধাৰ কৰি দিম বুলি ভাবিছ নেকি? নহয় দাদা, দুদিনৰ পাছতে ফাইনেল ইয়েৰ এক্সাম আছে। ৰাতিপুৱা কাম বন কৰি থাকোঁতে পঢ়িবলৈকে সময় নাপাওঁ, দিনটো অকণো সময় নাপাওঁ। ৰাতিয়ে যদি নপঢ়োঁ কেনেকৈ হ'ব বাৰু? আচ্ছা বুজিলোঁ, তোৰ পঢ়াৰ কাৰণে মোৰ টিফিন দেৰি কৰিলি, আৰু টিফিনলৈ ৰখি থকাৰ কাৰণে মোৰ কাম দেৰি হৈ গ'ল। ইমান পঢ়াৰনো কি দৰকাৰ আছে? ইমান পঢ়ি শুনি কষ্ট কৰাতকৈ ঘৰৰ কামখিনিকে ভালদৰে শিকি ল, বুজিছ? ঘৰৰ কাম শিকিলে কামত দিব। আৰু তোৰ যিহে চেহেৰা, এইটো চেহেৰাত কোনে তোক বিয়া কৰাব নাজানো, আৰু তোক চাগে বিয়া দিবলৈ ল'ৰা এটাই বিচাৰি নাপাম। দাদা কি হ'ল? মইতো একো ভুল কথা কোৱা নাই, যিটো সত্য সেইটোৱে কৈছোঁ। আজিকালি ল'ৰাবোৰে যি ছোৱালী বিচাৰে সেইবোৰৰ গুণ তোৰ গাত অকণো নাই। তোক বা কোনে পচন্দ কৰিব সেইটো ভগৱানেহে জানে। আৰু এটা কথা, বৈৰা কলৈ গ'লনো? বৌ আছে, ৰাতিপুৱা গা পা ধুই এতিয়া আকৌ শুই আছে। হয় নেকি? তেনেহ'লে এটা কাম কৰিবি, মই তেওঁক এতিয়া মাত দি থৈ নাযাওঁ। তেওঁ উঠিলে তই নিজেই কৈ দিবি। আৰু তেওঁ ৰাতি বহুত দেৰিলৈকে আছে, তেওঁক তই দিগদাৰ নকৰিবি, অকণমান শুবলৈ দে। হ'ব দাদা, একো দিগদাৰ নকৰোঁ। দিনটো মই নাথাকিম, আবেলিহে ঘৰ সোমামহি। তই ঘৰত ভালকৈ থাকিবি, বৈৰাৰ মূৰটোত গৰম কৰি নিদিবি, যি কয় তাকেই শুনিবি। ঠিক আছে দাদা। মইনো পঢ়া শুনা কৰিলে কি হয়? দাদাই মোক কেলে পঢ়া শুনা কৰিবলৈ নিদিয়ে? তাৰ টকা পইচাওচোন মই লোৱা নাই। মই নিজে টিউশ্যন কৰি নিজৰ পঢ়া শুনা চলি আহিছোঁ, আৰু মোক বিয়া দিয়াৰ কথা কেলে কৈ থাকে বাৰু? মইনো কি বেয়া? মোকনো মানুহে কেলে পচন্দ নকৰিব? ঘৰখনৰ কামনো মই কি নকৰাকৈ আছোঁ? গোটেই ঘৰখনৰ কাম বনবোৰ মই কৰোঁ, তাৰ পাছতো কি মোক দায় ধৰে? ঘৰৰ কাম কৰিবলৈ কয়, ঘৰৰ কাম শিকিবলৈ কয়। মা দেউতা নোহোৱাৰ পাছত দাদা বৌকে নিজৰ মা দেউতাৰ দৰে ভাবিছোঁ। সিহঁতক বহুত মৰম কৰোঁ, সিহঁতে কৰিবলৈ নিদিয়া কাম একো নকৰোঁ। কিন্তু পঢ়া শুনা বস্তুটো মোৰ এৰি দিবলৈ একেবাৰে মন নাই। মই পঢ়িব বিচাৰোঁ, পঢ়ি শুনি কিবা এটা কৰিব বিচাৰোঁ। আচলতে দাদাৰ গাতো একো ভুল নাই। সি দেখোন দিনটো ঘৰত নাথাকেই, দিনটো মই ঘৰৰ কাম কি কৰোঁ কি নকৰোঁ সি দেখোন একোৱেই দেখা নাপায়। সেইকাৰণে সি ভাবে চাগে মই একো কামেই নকৰোঁ, কাম শিকিবলৈ কয়। ৰূপা ৰূপা ক'ত আছ তই? কি হ'ল বৌ? মই ইয়াতে আছোঁ। অঁ, মহাৰাণী মানে বহুত কষ্ট হ'ল, এতিয়া আকৌ আৰাম কৰিবলৈ আহিছ? নহয় বৌ, গোটেই কাম বনবোৰ কৰিলোঁ, এতিয়া একো কাম নাই, সেইকাৰণে অকণমান বহিছোঁ। বৌ তুমি উঠিলা? তই মোক উঠিলোঁ বুলি সুধিছ যে, তই মানে কি বুলি ভাবিছিলি? মই মৰি থাকিলোঁ, আৰু মই কেতিয়াও নুঠিম। মই মৰি যোৱা নাই নহয়, নুঠিবলৈ শুইহে আছোঁ। তই যদি ইমান সোনকালে উঠি সকলোবোৰ কৰিলি, তেনেহ'লে মোৰ ৰুমলৈ গৈ তই চাহ একাপ কেলে দি থৈ নাহিলি? তই নাজান মই যে বিচনাতে চাহ একাপ খাওঁ? ৰাতিপুৱা বিচনাখনতে চাহ একাপ নাপালে গোটেই দিনটোৰ কাৰণে মূৰটো টিংটিঙাই থাকে, আৰু তই মোৰ গাটো অশান্তি হোৱাটোৱে বিচাৰ। নাই নাই বৌ, তুমি এইবোৰ কি কৈছা? দাদাই মোক কৈ থৈ গৈছে তোমাৰ বোলে যোৱা ৰাতি বহুত দেৰিলৈকে টোপনি নাই, সেইকাৰণে তোমাক জগাবলৈ দিয়া নাই, শুই থাকিবলৈ কৈছে। দেৰিলৈ নুশুই কি কৰিব লাগে? তোৰ দৰে মই ঘৰত বহি বহি নাখাওঁ নহয়, কামলৈ যাওঁ, ৰাতিও ঘৰলৈ আহি কাম কৰিব লাগে। মোৰ কিমান কষ্ট হয় সেইটো মইহে জানো। হ'ব দিয়া বৌ, ব'লা তুমি বহাগৈ, মই তোমাৰ কাৰণে চাহ একাপ নিছোঁ। অঁ তাকে কৰ। আৰু এটা কথা, দাদাইৰক টিফিন দিলিনে? ভালদৰে বনাই কৈ দিছতো? অঁ বৌ, ধুনীয়াকৈ সকলো বনাই পেকিং কৰি দি পঠাইছোঁ, আৰু তোমাৰ টিফিনটো ৰেডি কৰি থৈছোঁ, খোৱা বোৱাবোৰো বনাই থৈছোঁ, তুমি ধুনীয়াকৈ খালেই হ'ল। আচ্ছা ঠিক আছে, এটা কথা শুনচোন, আজি বাবাৰ স্কুল বন্ধ, সি আজি দিনটো ঘৰতে থাকিব। তাক তই ভালদৰে চকু কাণ দি থাকিবি, সি যেন কলৈকো ওলাই যাব নোৱাৰে, তাৰ লগতে দিনটো লাগি থাকিবি। এতিয়া চাহ অকণ খাই তাৰপাছত ভাতকেইটা খাই মই ওলাই যাম কামলৈ, আহোঁতে অকণমান দেৰি হ'ব পাৰে, তাক কিন্তু তই চম্ভালি ৰাখিবি। ঠিক আছে বৌ, তাক বাৰু মই চাম। অঁ বৌ, কথা এটা শুনাচোন, মোৰ মানে দুদিন পাছত পৰীক্ষা আছে, ৰাতিৰ ভাতখিনিও যদি মই দুপৰীয়া ভাতৰ লগতে বনাই মেলি থৈ দিওঁ তেতিয়াহ'লে কিবা অসুবিধা হ'ব নেকি? কি? আমি দুইজনে দিনৰ দিনটো বাহিৰত কাম কৰি আবেলি সময়ত ঘৰলৈ আহিম, আৰু তই আমাক বাঢ়ি ভাত খুৱাবি? পঢ়া শুনা কৰি তই কি কৰিম বুলি ভাবিছনো? আমাক উদ্ধাৰ কৰি দিবি নেকি? যত চব কাম নাই আৰু দুনিয়াখনৰ চিন্তা। যা আগতে চাহ একাপ লৈ আহ, তাৰ পাছত দেখা যাব কি হয়।
ৰূপা আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, তই কাৰো ঘৰলৈ নাযাবি আৰু বাহিৰলৈ ওলাই সোমাই নুফুৰিবি। ঘৰতে থাকিবি, ঘৰৰ কাম কৰিবি দেই, আৰু বাবুটোকো ঘৰতে ৰাখিবি। এইবোৰ কথা কিয় কৈছোঁ জাননে? তোৰ মা দেউতাই নাই, তই আমাৰ লগতে থাক। আমাৰ লগত থাক যেতিয়া আৰু তোৰ সম্পূৰ্ণ দায়িত্ব আমাৰ। তোৰ যদি নোহোৱা নোপোজা কিবা এটা বদনাম ওলায়, তেনেহ'লে আমি গাঁৱত কেনেকৈ মুখ উলিয়াম? ককায়ে দেখোন লাজতে মৰি যাব। সেইকাৰণে কোনো মতা মানুহ আহিলেও ঘৰৰ দৰ্জা খুলি নিদিবি আৰু কাৰো লগতে কথা নাপাতিবি। অঁ বৌ, মই সকলো বুজি পাওঁ। তুমি একো চিন্তা নকৰিবা। তোমালোকৰ মান সন্মান হানি হোৱা কাম মই কেতিয়াও নকৰোঁ। ঠিক আছে বাৰু, যা এতিয়া চাহ একাপ বনাই লৈ আহগৈ। মই এতিয়া আনিছোঁ, তুমি বহাগোচোন। এই ৰূপাজনী থকাৰ কাৰণে মোৰ বহুত সুবিধা হৈছে। ঘৰৰ কাম মই এখনো কৰিব নালাগে, সকলো তাই কৰে। আৰু ল'ৰাটোকো চকু কাণ দিয়ে। মানুহটোৰ গাতে কি ভূতে পাই জানো, মাজে মাজে তাইক বিয়া দিবলৈ ওলায়। নিদিওঁ দেই, তাইক কেতিয়াও বিয়া নিদিওঁ। তাইক যদি বিয়া দিওঁ, মই আকৌ ঘৰত কাম কৰিব লাগিব। কিমান কষ্ট হ'ব। বৌ, এই লোৱা তোমাৰ চাহ। দে চাহকাপ খাই লওঁ। যাচোন ৰূপা, তই মোৰ টিফিনটো লৈ আহগৈ আৰু ভাতকেইটামানো বাঢ়ি দেকৈ। ভাতকেইটা খাই টিফিনটো লৈ কামলৈ ওলাই যাওঁগৈ। বৌ, মই সকলো যোগাৰ কৰি থৈছোঁ। তুমি চাহখিনি খাই পাকঘৰলৈ আহিলেই হ'ল। ঠিক আছে তেনেহ'লে, মই এইমাত্ৰ শুই উঠি আহিছোঁ যে বিচনাখন ধুনীয়াকৈ পাৰি থবি দেই। হ'ব দিয়া বৌ, সেইবোৰ তুমি একেবাৰে চিন্তা নকৰিবা। সেইবোৰ কৰিবলৈ মই আছোঁ নহয়। প্ৰতাপ ককাইদেউ, আপোনাৰ দোকানৰ মই পুৰণা কাষ্টমাৰ। আপুনি জানেই দেখোন, আপুনি মোৰ পৰা কাপোৰৰ দামটো অলপ বেছিকৈ লোৱা নাইতো। মহেশ, কি কথা কোৱা? মই আকৌ তোমাৰ পৰা কেনেকৈ বেছি দাম ল'ব পাৰোঁ? তুমি ইমান দিনে মোৰ পৰা কাপোৰ লৈ আছা। মই কেনেকুৱা কাপোৰ বিক্ৰী কৰোঁ, কেনেকুৱা ধৰণৰ কোৱালিটিৰ কাপোৰ আনো, সেইটো জানো নাজানা? আগতে তুমি কাপোৰখিনি লৈ যোৱা, তাৰপাছত চিনাই মেলি দিবা। যোনে পিন্ধিব সিও ক'ব, বা মহেশ, কাপোৰ দিছা আৰু দেই বুলি ক'ব। আপুনিতো জানেই মই দৰ্জি দোকানখন দিয়ে চলি আছোঁ, আৰু আপোনাৰ পৰা কাপোৰ নিওঁ। আপোনাৰ দোকানৰ কোৱালিটিটো ভাল, সেইকাৰণে লৈ যাওঁ। মই যদি কম দামী বেয়া কাপোৰ নি চিলাই দিলোঁ হয়, তেনেহ'লে মানুহ মোৰ ওচৰলৈ নাহিলেই হয়। সেইটো বাৰু বুজি পাওঁ। ঠিক আছে, আপুনি এটা কাম কৰকচোন, মোক 3টা থান দি দিয়ক। ঠিক আছে, দিম বাৰু, কিন্তু তুমি ইমানবোৰ কাপোৰ নি কি কৰিবানো? এইকেইটা দিনত ল'ৰা ছোৱালীৰ ইউনিফৰ্মৰ কাপোৰ বিচাৰি বৰ হাহাকাৰ কৰিছে। নতুনকৈ স্কুল খুলিছে নহয়, সেইকাৰণে অলপ বেছিকৈ লৈ যাওঁ। অৰ্ডাৰ দিয়াখিনি চিলাই দিম, নিদিয়াখিনি থৈ দিম। পাছত দৰকাৰ হ'লে তেতিয়া উলিয়াই দিম। ঠিক আছে বাৰু, লৈ যোৱা তেনেহ'লে। এইকেইটা লোৱা মহেশ, 3টা থানত 3000 লাগিব কিন্তু। ঠিক আছে, 3000 দিম। আধা এতিয়া পে'মেণ্ট কৰি যাওঁ আৰু আধা কাপোৰখিনি বেচাৰ পাছত পে'মেণ্ট কৰিম। হ'ব দিয়া, তুমি মোৰ পুৰণা কাষ্টমাৰ আৰু তোমাৰ লেটিপেটিও ভাল। তোমাক বাকী দিবলৈ অকণো ভয় নালাগে। এইকেইটা লোৱা। মই তেনেহ'লে গৈ থাকোঁ। ঠিক আছে, যোৱা, আহি থাকিবা কিন্তু। নাহিনো কি কৰিম? আপুনি নহ'লে মই চলিব নোৱাৰোঁ, আৰু মোৰ দৰে সৰু সৰু দৰ্জিবোৰ নহ'লে আপোনালোকো চলিব নোৱাৰে। সেইকাৰণে আহিবই লাগিব। সেইটো কিন্তু তুমি ঠিক কথাই ক'লা দেই। তোমাৰ দৰে মানুহবোৰ নহ'লেও আমি চলিব নোৱাৰোঁ, আৰু আমি নহ'লেও তোমালোক চলিব নোৱাৰা। বাৰু এটা কথা কোৱাচোন, তোমাৰ ভণ্টিজনী আছিল নহয়, কি খবৰ তাই ভালে আছেনে? তাই কিন্তু মোৰ ল'ৰাটোক খুব ধুনীয়াকৈ টিউশ্যন কৰে দেই। মোৰ ল'ৰাটো দুদিনতে পঢ়া শুনা সকলো পাৰা হৈ গৈছে। ল'ৰাটো ইংৰাজীটো চোকা হৈ গ'ল। ভাবিছিলোঁ মোৰ ছোৱালীজনীকো তাই তাতে টিউশ্যন দিওঁ নেকি, নে কি কোৱা? সেইটো কথা আকৌ মোৰ লগত পাতিলে নহ'ব নহয়। সেইটো কথা তাইৰ লগতহে পাতিব লাগিব। তাই বাৰু এতিয়া ভালেই আছে, ঘৰৰ কামতেই ব্যস্ত। তথাপিতো আপুনি তাইৰ লগতে পাতি ল'ব। ঠিক আছে তেনেহ'লে, তাইৰ লগতে কথাটো পাতিম বাৰু। আপুনি বহক, মই তেনেহ'লে গৈ থাকোঁ। অঁ যোৱা। আৰে বাবু, তুমি ইয়ালৈ কিয় আহিছা? ব'লা, মই গৈছোঁ, ব'লা তালৈ ব'লা। পেহী, তুমি গোটেই দিনটো কাম কৰি থাকা, তোমাৰ কষ্ট নহয়নে? অ' পেহী, মই তোমাক কিবা সহায় কৰি দিওঁ দিয়া, তেতিয়া তোমাৰ কষ্ট কমিব। নালাগে, কিনো কামডাল আছে? তুমি কেলে সহায় কৰি দিব লাগে? ঘৰৰ কামখিনি কৰোঁতে মানুহৰ কষ্ট নহয় নহয়। এইখিনি কাম মই ধুনীয়াকৈ অকলে কৰিব পাৰোঁ। পেহী, তুমি কিমান ভাল, আৰু দেউতা মায়ে তোমাক কিমান গালি দি থাকে। মোৰ একেবাৰে ভাল নালাগে তোমাক গালি দিলে। তুমি দেখোন গোটেই দিনটো কাম কৰি থাকা, মই দেখিয়ে থাকোঁ নহয়। মা দেউতাহে নেদেখে, সিহঁতে খালি গালি দিবলৈহে জানে, এদিনো তোমাক মৰম নকৰে। নাপায় বাবু, এইবোৰ কথা নক'বা। এইবোৰ কথা ক'বলৈ নাপায় নহয়। আৰু কোনে ক'লে মোৰ কষ্ট হয় বুলি? ঘৰৰ কামখিনি কৰোঁতে অকণো কষ্ট নহয়। কষ্ট দাদা বৌহে হয়। সিহঁতে বাহিৰলৈ যায়, বাহিৰত কাম কৰে, বাহিৰত কষ্ট কৰি কাম কৰি পইচা আনি আমাক খুৱায়। অ' পেহী, তুমি এটা কথা জানানে নাজানা? দেউতাই মনে মনে তোমাক বিয়া দিবলৈ ল'ৰা চাই ফুৰিছে। মাৰ লগত কথা পাতি থকা মই শুনিছোঁ নহয়। মায়ে আকৌ তোমাক বিয়া দিবলৈ নিদিয়ে, আৰু দেউতাই তোমাক বিয়া দি বেলেগ এখন ঘৰলৈ পঠাই দিব বিচাৰে। আৰু কি জানানে? দেউতাই কয় যে তোমাক বোলে কোনো ল'ৰাই পচন্দ নকৰে, তুমি বোলে গাঁৱলীয়া ভূত, তুমি একো বুজি নোপোৱা। সেইকাৰণে দেউতাৰ বহুত চিন্তা। কিন্তু মই ভাল পাইছোঁ, কোনো যদি তোমাক পচন্দ নকৰে, তেনেহ'লে তুমি বেলেগৰ ঘৰলৈ যাবও নালাগে। তুমি আমাৰ ঘৰতে থাকিবা, মোৰ লগতেই সদায় থাকিবা। মানুহবোৰে তোমাক কেলে বেয়া পাই নাজানো, আৰু মই হ'লে তোমাক বহুত ভাল পাওঁ পেহী। তুমিও মোক কিমান ভাল পোৱা, তুমি বহুত ভাল পেহী, কোনো তোমাক বুজি নাপায়।
বাবু এটা কথা কি জানা এইখন সমাজত কোনেও কাকো গুণ চাই পচন্দ নকৰে সকলোৱে কেৱল ৰূপটো চাইহে পচন্দ কৰে ৰূপটো ধুনীয়া হ'লেই সকলো ধুনীয়া বুলি ভাবে ইমানবোৰ কথা তুমি বুজি নোপোৱা ব'লা এতিয়া ইয়াৰ পৰা ইয়াত আকৌ কিবা খেলি মেলি হ'লে মায়ে আহি মোকে গালি দিব ব'লা আজি তুমি যি ভাল পোৱা তাকে ৰান্ধি খুৱাম সঁচাকৈ মই ভাল পোৱা বস্তু ৰান্ধিবা পেহী ব'লা তেনেহ'লে দুইটাই বহি বহি আন্তাক্ষী খেলি খেলি খাই লওঁগৈ অঁ ব'লা ব'লা কি হ'ল এনেকৈ বহি বহি কি ভাবি আছে কিনো ভাবিম আৰু বহুত ডাঙৰ চিন্তা হৈছে বুজিছানে ভণ্টিক দেখোন কোনেও পচন্দ নকৰে তাইক কেনেবাকৈ কাৰোবাৰ ঘৰত সদাব পৰা হয় মোৰেই ভাল আছিল সেইটো কথা হয় কোনেওনো পচন্দ নকৰিলে তাইকনো আমি কাক চাপি দিওঁগৈ কওকচোন বাৰু কেইদিনমান ঘৰত আৰু বেছিকৈ বহাই ৰাখিলে ওচৰ চুবুৰীয়াই আলোচনা কৰিব ভৈনীয়েকক বিয়া নিদি ঘৰতে বুঢ়া কৰি ৰাখিছে বুলি জানো সেইবোৰকেতো মই চিন্তা কৰি আছোঁ নিজৰ ভণ্টি হ'লেও সঁচা কথাই ক'ব লাগিব তাইক দেখিবলৈ যেনেকুৱাহে লাগে কোনো ল'ৰাই দেখোন পচন্দ নকৰে তাৰ বাহিৰেও ল'ৰা এটাতো চালেই নহ'ব তাইও পচন্দ অপচন্দৰ কথা আছে বহুত চিন্তা হৈছে বুজিছা তাই পচন্দ অপচন্দৰ লগত কি কথা আছে তাইক দেখিবলৈ কি ভাল নেদেখে দেখোন তাকেতো ল'ৰা এটাই যদি কেনেবাকৈ তাইক পচন্দ কৰা হয় সেইখন তাই ভাগ্য বুলি ভাবিলোঁ হয় কিন্তু কোনো ল'ৰাই দেখোন তাইক বিয়াই কৰাব নিবিচাৰে সকলোৱে দেখোন অপচন্দ কৰে সঁচাকৈ দেই তোমাৰ মা দেউতাই যে কি ভাবি তাইক ৰূপা নামটো দিলে নাজানো আৰু দেখিবলৈ অকণো ভাল নেদেখে আৰু নামটো দিছে ৰূপা সেইবোৰ বাৰু বাদ দিয়া এই বাবু ক'লৈ গ'লনো তাক দেখা নাই যে তাৰ লগতো থাকিব অনাপত পেহী পেহী কৈ তাই পিছে পিছেই ঘূৰি ফুৰে আমি দুইজন কামলৈ যাওঁ তাইক ভাল চম্ভালিবলৈ দি থৈ গ'লো আৰু তাইক একেবাৰে এঠা লগা দি লাগি ধৰে তাইৰ ওচৰৰ পৰা কলৈকো আঁতৰাই নহয় ভালে হৈছে দিয়া বুজিছা দুইটা ঘৰতে আছে ব'লা এতিয়া ভাত পানী খাই শুই দিওঁ কাইলৈ মোৰ ডাঙৰ অৰ্ডাৰ এটা অহা কথা আছে অৰ্ডাৰটো আহিলে বহুতখিনি পইচা পাম হয় দিয়ক মোৰো আজি বহুত ভাগৰ লাগিছে ব'লক তেনেহ'লে দুইজনে ভাতখিনি খাই শুই দিওঁ বাবু ৰূপাৰ লগতে আছে সিহঁত দুইটাই কি কৰে কৰি থাকক ব'লা অ পেহী তুমি বহি থাকা মই তোমাৰ ওচৰতে বহি থাকিম দুষ্ট কৰবাৰ শুই দিয়া নালাগে বহি থাকিব কাইলৈ আকৌ স্কুল আছে নহয় এনেকৈ দুইটাই কথা পাতি থকা শুনিলে মাহঁতে গালি দিব তুমি শুই থাকা নহয় পেহী মই এইখিনিতে বহি থাকিম তুমি পঢ়ি থাকা তোমাৰ পঢ়া হ'লে মোক সাধু এটা কৈ দিবা মই তেতিয়া শুই থাকিম মোৰ এতিয়া একেবাৰে টোপনি লগা নাই তুমি যেতিয়াই শুবা মই তেতিয়াই শুম তুমি পঢ়ি থাকা বাবু তুমি সঁচাকৈ বহুত ভাল তুমি মোক কিমান মৰম কৰা তোমাৰ দৰে মোক মৰম কৰা মানুহ এই পৃথিৱীখনত আৰু কোনো নাই সঁচাকৈ পেহী মই তোমাক বহুত ভাল পাওঁ তোমাক এৰি মই থাকিবই নোৱাৰো তোমাক যদি মা দেউতাই ক'ৰবালৈ বিয়া দি দিয়ে ময়ো তোমাৰ লগতে যামগৈ কিন্তু জানানে বাবু মোৰ যে এই বিয়া চিয়া হ'বলৈ একেবাৰে মন নাই মোৰ এটা বহুত ডাঙৰ সপোন আছে মই পঢ়ি শুনি ভাল মানুহ হ'ব বিচাৰোঁ ডাঙৰ মানুহ হ'ব বিচাৰোঁ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব বিচাৰোঁ পেহী তুমি নিজৰ কাম কৰি গৈ থাকা তুমি চাবাচোন এদিন তুমি ডাঙৰ মানুহ হ'বা আৰু সকলোৱে তোমাক বহুত ভাল পাব বহুত মৰম কৰিব তোমাক দেখোন ৰাস্তাতে লগ পালোঁ তুমি দোকানলৈ যাব ওলাইছা নেকি চোৱাচোন বাৰু তোমাক ফোনতে কালি সকলো কথা ক'লোঁ আজি ৰাতিপুৱা বোলো তোমাৰ ঘৰলৈ আহিম আকৌ মোৰ দেৰিয়ে হৈ গ'ল নহয় তোমাক ৰাস্তাতে লগ পালোঁ ভালেই হ'ল গাঁও বুঢ়া ককাইদেউ ব'লক তেনেহ'লে ঘৰলৈকে যাওঁগৈ নালাগে মোৰ কাৰণে তুমি আকৌ ওলাই অহা মানুহটো উভতি যাব নালাগে ইয়াতে কথাখিনি পাতোঁ তোমাৰ দোকানত চিলাই নিয়া কাপোৰবোৰ মোৰ ছোৱালীজনী আৰু মানুহজনীয়ে পিন্ধি বৰ ভাল পায় কেইদিনমানৰ পাছতে মোৰ ছোৱালীজনী বিয়া আছে বিয়াখনৰ সমস্ত কাপোৰবোৰ তোমাৰ তাতে চিলাবলৈ দিম তোমাক মই পইচাখিনি দি দিওঁ কি লাগে সকলো লিষ্ট দি দিম তুমি কাপোৰ আনি ধুনীয়াকৈ চিলাই মেলি আমাৰ ঘৰত দি থৈ আহিবাগৈ ঠিক আছে ককাইদেউ এইটো বৰ ভাল কথা কিন্তু বিয়ালৈ কিমান দিন আছেনো বিয়ালৈ বেছি দিন নাই 20 দিনমানহে আছে সঁচা কথা ক'বলৈ গ'লে তোমাৰ দোকানৰ কাপোৰ কোৱালিটিটোৱে ভাল পাওঁ সেইটো মোৰো পচন্দ হয় সেইকাৰণে ভাবিলোঁ মোৰ ধুতি পাঞ্জাবীবোৰো তোমাৰ দোকানৰ পৰাই ল'ম আপুনি অকণো চিন্তা নকৰিব সকলোতকৈ দামী আৰু সকলোতকৈ ভাল কোৱালিটিৰ কাপোৰটো আনি দিম আজিকালিতো জানাই সকলোৱে এটা ৰঙৰে মেচ কৰি কাপোৰ পিন্ধে সেইকাৰণে হালধীয়া ৰঙৰ পাঞ্জাবী 5টা আৰু গুলপীয়া 5টা ৰঙা 5টা নীলা 5টা এনেকৈ পাঞ্জাবীকেইটা চিলাবা আৰু বাকী মাইকী মানুহৰ কাপোৰখিনি মাইকী মানুহে ফোনতে লিষ্ট দিব তুমি লিখি ৰখাবা আপুনি একো চিন্তা নকৰিব আপুনি যেনেকৈ কৈছে সকলো ঠিক ঠাক মতে দি দিম ঠিক আছে বাৰু এইখিনি পইচা লোৱা আৰু যদি প্ৰয়োজন হয় মোক ফোনটো কৰি জনাই দিবা ঠিক আছে গাঁও বুঢ়া ককাইদেউ মই এটা কাম কৰোঁ পইচাখিনি লৈ দোকানলৈ যোৱাতকৈ পইচাখিনি মই ঘৰতে থৈ আহোঁ কাইলৈ পৰহিলৈ মানে চহৰলৈ গৈ কাপোৰখিনি কিনি আনিবগৈ লাগিব ঘৰত কোনোবা আছেনে অকণমান ওলাই দেখা দিব নেকি বাৰু হয় কওকচোন মহেশ তোমাৰ কোন হয় তেওঁ ঘৰত আছেনে তেওঁ মোৰ দাদা আছে ৰ'ব মই এতিয়াই মাতি দিছোঁ আপুনি ইয়াতে অকণমান ৰখক মই এতিয়াই মাতি দিছোঁ কিন্তু মই আপোনাক ক'ৰবাত দেখিছোঁ আপোনাক চিনি পোৱা লাগিছে দেখোন নাই তুমি মোক কেনেকৈ চিনি পাবা মই দেখোন তোমাক চিনি পোৱা নাই আৰু আজিলৈকে ক'তো দেখাও নাই তুমি চাগে মোৰ দৰে একেই দেখা বেলেগ মানুহৰ কথাকে কৈছা জানো
কিন্তু মোৰ আপোনাৰ গহটো একেবাৰে চিনি পোৱা লাগিছে। বাৰু আপুনি ৰখকচোন, মই দাদাক এতিয়া মাতি দিছোঁ। অঁ, আপুনি কোন হয়নো? মই দেখোন আপোনাক চিনি পোৱা নাই। মোৰ নাম অতনু, চহৰৰ পৰা আহিছোঁ। মই কাপোৰৰ দোকান দিওঁ। বহুত মানুহৰ মুখত শুনি আছোঁ আপোনাৰ কথা, আৰু মোক দৰ্জী এটাৰ বহুত প্ৰয়োজন হৈছিল, সেইকাৰণে আপোনাৰ ওচৰলৈ আহিলোঁ। হয় নেকি? কওকচোন তেনেহ'লে। আপোনাৰ দোকানলৈ গৈছিলোঁ, বহুত সময় লৈ আছিলোঁ। আপুনি নোযোৱা দেখি আপোনাৰ ঘৰলৈকে গুচি আহিলোঁ। আজি মই দোকানলৈ নাযাওঁ বুলিয়ে ভাবিছিলোঁ, ময়ো চহৰলৈ যাব ওলাইছিলোঁ। আপুনি যদি বেয়া নাপায়, মই আপোনাক কথা কেইটামান ক'ব পাৰোঁ নেকি? অঁ, হয় কওক। আপোনাৰ সকলো কথা বুজি পালোঁ বাৰু, কিন্তু আপোনাক চিনি জানি নোপোৱাকৈ কেনেকৈ মই সকলো অৰ্ডাৰ দি দিওঁ বাৰু? আপুনি মোক চকু মুদি বিশ্বাস কৰিব পাৰে। মোৰ কথা সুধি চাবচোন, কোনেও মোক বেয়া নাপায়। মই আজিলৈকে কাৰো লগত ঠগবাজি কৰা নাই। হেৰি, আপুনি তেওঁকে আধা অৰ্ডাৰ দি নিদিয়ে কিয়নো? আপোনাৰ দেখোন বহুত কষ্ট হ'ব। বিয়াখনৰ ইমানবোৰ কাপোৰ, গোটেইবোৰ কাপোৰ চিলাওঁতে আপোনাৰ দেখোন বহুত কষ্ট হ'ব। দিয়ক তেওঁকে আধা অৰ্ডাৰ দি দিয়ক। এতিয়ানো তোমাৰ চহৰলৈ যোৱা ক'ত সময় আছে? চহৰলৈ গৈ কাপোৰবোৰ কিনি আনি আকৌ চিলাওঁতে বহুত দেৰি হৈ যাবগৈ। তেওঁকে দি নিদিয়ে কিয়? ঠিক আছে বাৰু, মোৰ অৰ্ডাৰটো আপোনাক দি দিম, কিন্তু এটা কথা, সময়মতে যাতে সকলো কাপোৰ উপস্থিত হৈ যায়, নহ'লে মোৰ জবানটো মিছ হৈ যাব। মোৰ দোকানৰ আৰু মোৰ সন্মান জড়িত হৈ আছে। আপুনি যাতে সন্মান হানি একো কাম নকৰায়। আপুনি একেবাৰে চিন্তা নকৰিব, এইটোৱে মোৰ কাম। আপোনাক সময়মতে সকলো কাপোৰ ঘূৰাই দিম। এইখিনি টকা আজি লৈ যাওক। এইখিনি টকা মই এডভান্স পাইছিলোঁ, আৰু বাকীখিনি টকা পালেই আপোনাক দি দিম। ঠিক আছে বাৰু, মই এতিয়া গৈ থাকোঁ তেনেহ'লে। দাদা, তই এনেকৈ অচিনাকি মানুহটোক বিশ্বাস কৰি গোটেইবোৰ টকা কেলে দি দিলি? টকাবোৰ নিদিয়া হৈ ভাল আছিল, বুজিছ? মানুহটো মোৰ অকণো পচন্দ হোৱা নাই, একেবাৰে ভাল লগা নাই মানুহজন। আগতে মই এই মানুহজনক ক'ৰবাত দেখিছোঁ, মনত পৰা নাই। মনত পৰিলেই গম পাই যাম, কিন্তু মানুহজন মোৰ একেবাৰে ভাল লগা নাই। সেয়া আহিল আকৌ এইজনী, যেনেকৈ তাইৰ ৰূপটো কুলক্ষণী, তেনেকৈ কথাবোৰো কুলক্ষণীৰ দৰে কৈছে। দাদাৰ সুখ শান্তিটোৰ সহ্য নহয় নেকি? দাদাই কষ্ট কৰি মৰাটোকে বিচাৰ তই? নহয় বৌ, তুমি ভুল ভাবিছা। এইটো অঞ্চলত দাদাৰ দোকানখনৰ এটা সুনাম আছে, সেইটো যদি কাৰোবাৰ কাৰণে নষ্ট হয় তেতিয়া কি হ'ব? দাদাইতো মানুহজনক ভালদৰে চিনিয়ে নাপায়। চিনি জানি নোপোৱাকৈ কিয় বিশ্বাস কৰিব লাগে বাৰু? চা ৰূপা, তই মনে মনে থাক। তই কথাবোৰ এনেকৈ নকবি। মানুহজনৰ লগত কথা পাতিয়ে গম পাইছোঁ, মানুহজন যথেষ্ট ভদ্ৰ। আৰু এটা কথা, তই মোক মানুহ চিনি পাবলৈ শিকাব নালাগে, বুজিছ? মই মানুহ ভালদৰে চিনি পাওঁ। যেনে তেনে এটা চিন্তা দূৰ হৈছে। সেই শুনিছানে? ব'লা ইয়াৰ পৰা। অঁ ব'লক, যত চব কুলক্ষণী কৰবাৰ। গাঁওবুঢ়া ঘৰৰ বিয়াখনো পালেহি। মই দেখোন কাপোৰৰ অৰ্ডাৰখিনি দিবই নোৱাৰিম এতিয়া। মানুহজনে যে মোৰ লগত এনেকুৱা ঠগবাজি কৰিব মই কেতিয়াও ভবা নাছিলোঁ। ৰূপাই ঠিকেই কৈছিল, মই মানুহজনৰ কথাত কেতিয়াও ভুল যাব নালাগিছিল। মানুহজনক মই কেতিয়াও বিশ্বাস কৰিব নালাগিছিল। এতিয়া কি কৰিম বাৰু? গাঁওবুঢ়াৰ ঘৰৰ বিয়াখনত যদি মই কাপোৰৰ অৰ্ডাৰখিনি দিব নোৱাৰোঁ, তেতিয়া কি হ'ব বাৰু? সেই ঠগীটোৱে মোক বুৰ্বক খজালে, কাপোৰো নিদিলে, পইচাখিনিও নি খালে। বোলো ঘৰত কোনোবা আছেনে? গাঁওবুঢ়া ককাইদেউ দেখোন। মই শেষ আজি। গাঁওবুঢ়া ককাইদেউ ঘৰ ওলালহি। মই এতিয়া তেখেতক কি বুলি ক'ম, কি উত্তৰ দিম? অঁ, গাঁওবুঢ়া ককাইদেউ, আহক ইয়াতে বহক। কি হ'ল আকৌ? দোকান চোকান নোখোলাকৈ ঘৰতে বহি আছা যে? দিয়া কাপোৰবোৰ চাগে সকলো ৰেডিয়ে হৈ আছে নহয়? দিয়া, মোৰ কাপোৰবোৰ চাবলৈ বৰ মন গৈছে। আগতে কাপোৰখিনি চাই লওঁ, তাৰপাছত হিচাপ কৰি কিমানখিনি বাকী আছে সেইখিনি পইচাও দিয়ে থৈ যাম দিয়া। হয় গাঁওবুঢ়া ককাইদেউ, দিবইতো লাগিব। আপুনি অকণমান ধৈৰ্য ধৰকচোন। চাহ তাহ খাব নেকি? নাই, আজি চাহ তাহ নাখাওঁ দেই। আজি একেবাৰে সময় নাই। গাঁওবুঢ়া ককাইদেউ, মই মানে কথা এটা ক'ব বিচাৰিছোঁ। আপুনি যদি বেয়া নাপায় আৰু দুদিন সময় মোক দিব নেকি? মানে তুমি যদি মোক দুদিন পিছত আহিবলৈ কোৱা হয়, মই দুদিন পাছতে আহিলোঁ হয়। তুমি কোৱা মতে মই মোৰ শহুৰৰ ঘৰলৈ কেতিয়াকৈ যাম ডেটটো ঠিক কৰিছিলোঁ। এতিয়া দেখোন সকলো খেলি মেলি হৈ যাব। গাঁওবুঢ়া ককাইদেউ, মোক ক্ষমা কৰি দিয়ক। আচলতে আপোনাৰ কাপোৰৰ অৰ্ডাৰটো সেই মানুহজনে মোক ঠগিলে, আৰু মোৰ পৰা টকাখিনিও লৈ গুচি গ'ল কাপোৰ চিলাই দিম বুলি। এতিয়া কাপোৰো নাই, টকাৰো নাই। মই ইমান দিনে কষ্ট কৰি গোটোৱা মান সন্মান সকলো সেই ঠগ মানুহজনে মাটিৰ লগত মিহলি কৰি দিলে। গাঁওবুঢ়া ককাইদেউ, মোক ক্ষমা কৰি দিয়ক। তুমি মোৰ মান সন্মানৰ কথা কিয় নাভাবিলা? মোৰ কি হ'ব এতিয়া? আচলতে তোমাক অৰ্ডাৰটো দিবই নালাগিছিল। মই আপোনাৰ সন্মুখত মুখ দেখাব পৰা নাই। মই বহুত লাজ পাইছোঁ। গাঁওবুঢ়া ককাইদেউ, মোক ক্ষমা কৰি দিয়ক। গাঁওবুঢ়া ককাইদেউ, ক্ষমা কৰি দিয়ক, আৰু দুদিন সময় দিয়ক। মই আপোনাৰ কাপোৰখিনি যেনেকৈ নহওক চিলাই মেলি উলিয়াই দিম। নালাগে, বুজিছা? তুমি মোক ক্ষমা খুজিব নালাগে। তুমি যদি ক্ষমা খুজিব বিচাৰিছা, তেনেহ'লে তোমাৰ নিজৰ ভনীয়েৰাৰ ওচৰত ক্ষমা খোজা, বুজিছা? যিয়ে তোমাৰ মান সন্মানৰ কথা চিন্তা কৰি মোৰ আগত সকলো কথা আগতেই কৈ দিছিল। যাক তুমি সদায় গালি গালাজ পাৰি অপমান কৰি আহিছিলা, তাই তোমাৰ মান সন্মান ৰক্ষা কৰিলে। কি কথা গাঁওবুঢ়া ককাইদেউ? মই দেখোন একো বুজি পোৱা নাই। আচলতে তোমাৰ ওচৰলৈ অহা মানুহজন মোৰেই কৰ্মচাৰী আছিল। তেওঁ এজন মহা ঠগ, প্ৰবঞ্চক আৰু চোৰ। তাক মই কেইদিনমানৰ আগতেই মোৰ ব্যৱসায়ৰ পৰা বাহিৰ কৰি দিছোঁ। আচলতে মোক লাজত পেলাবলৈ সি এইটো কাম কৰিছিল। সেই মানুহজন আপোনাৰ পুৰণা কৰ্মচাৰী
তেওঁ দেখোন কথা বতৰাবোৰ শুনি একেবাৰে মোৰ সন্দেহ উপজা নাছিল। টকা পইচাবোৰ নিলে আৰু, কিন্তু ইমান বছৰে মই গোটোৱা সুনামবোৰো তেওঁ মাটিৰ লগত মিহলি কৰি থৈ গ'ল। তুমি একো চিন্তা কৰিব নালাগে, এতিয়াও একো শেষ হৈ যোৱা নাই। তোমাৰ ভণ্টি ৰূপাই তাক চিনি পাইছিল, আৰু তাক চিনি পাই তাই মোৰ ওচৰত গৈ সকলো কথা কৈছিল। অকল ৰূপাই যোৱা নাই, তোমাৰ ল'ৰাটোও গৈছিল তাইৰ লগত। মই কথাখিনি শুনাৰ পাছত সেই ধুৰণ্ডটোক ধৰি খুব পিটন দিলোঁ আৰু টকাখিনি উলিয়াই লৈ আহিলোঁ। ইছ, ৰূপাই মোৰ কাৰণে ইমানবোৰ কৰিছে, আৰু মই তাইক আজিলৈকে এদিনো মৰম কৰি পোৱা নাই। সদায় গালি গালাজ পাৰিয়ে আহিছোঁ। তাইৰ লগত মই বহুত বেয়া ব্যৱহাৰ কৰিছোঁ। কিন্তু আপোনাৰ কাপোৰবোৰ কি হ'ব? এতিয়া দেখোন চিলালে বহুত সময় লাগিব। সেইবোৰ তুমি একো চিন্তা কৰিব নালাগে, সেইবোৰৰ ব্যৱস্থাও মই কৰি থৈছোঁ। মোৰ পুৰণা দৰ্জীজনক দি সকলো চিলালোঁ, আৰু এতিয়া সকলো ৰেডি হৈ আছে। তোমাৰ ভণ্টি ৰূপা বহুত ভাল ছোৱালী, তাই গুণৱতী। তাইক তুমি মৰম কৰিবা। মাক দেউতাক নথকা ছোৱালীজনীক তোমালোক ককায়েক বৈ খালে কিয় ইমান বেয়া পোৱা? তাইক মৰম কৰিবাচোন, তাই বহুত ভাল হ'ব আৰু বহুত আগুৱাই যাব। ঠিক আছে, মই তেনেহ'লে গৈ থাকোঁ। ভাল বাৰু। ৰূপা, আমাক ক্ষমা কৰি দে। তোৰ লগত আমি বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, তোক আমি বুজিয়ে পোৱা নাছিলোঁ। অঁ ৰূপা, মই তোক ককাৰ মৰম কেতিয়াও দিয়া নাছিলোঁ। আজিৰ পৰা তোক মই মৰম কৰিম, তোক কেতিয়াও গালি গালাজ নাপাৰোঁ। তই মোক ক্ষমা কৰি দে। এনেকৈ নকবাবু, তোমালোকৰ বাহিৰেনো মোৰ কোন আছে? তোমালোকেতো মোৰ নিজৰ মানুহ। দাদা, তহঁতৰ পৰা মই একো নিবিচাৰোঁ, কেৱল মৰম ভাল পোৱাহে বিচাৰোঁ। তহঁতৰ বাহিৰে মোৰ কোনো নাই, জানই দেখোন। অঁ, তাৰমানে এতিয়া মা দেউতাই সকলো হৈ গ'ল, মই কোনো নহয়। বাবু, তুমি কিয় তেনেকৈ কৈছা? তুমি মোৰ সকলোতকৈ আপোন। ইয়াৰ আমঠো তোমাৰ বুদ্ধিতেতো সকলো হ'ল। ৰূপা, আজিৰ পৰা তই নিজৰ ইচ্ছামতে পঢ়া শুনা কৰ আৰু ডাঙৰ মানুহ হ। অঁ ৰূপা, তোৰ পঢ়া শুনাত আৰু আমি কেতিয়াও বাধা নিদিওঁ। তই ভালদৰে পঢ়া শুনা কৰ, ডাঙৰ মানুহ হ। ঘৰৰ কাম বনবোৰ আমি সকলোৱে মিলাপ্ৰীতিয়ে কৰিম। সঁচাকৈ দাদা, মই পঢ়িবলৈ পাম, ময়ো ডাঙৰ মানুহ হ'ম। তই চাবিচোন, মই ডাঙৰ মানুহ হ'ম। আজি মই বহুত সুখী, দাদা বৌ মোৰ লগত আছে।